নমস্কাৰ বন্ধু বান্ধৱসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আসাম জব নিউজ টুডে ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ তো বন্ধু বান্ধৱসকল পুনৰ আপোনালোকৰ বাবে খুবেই ভাল খবৰ আহি পৰিছে পুনৰ বৃহৎ পৰিমাণৰ ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ ভেকেন্সিৰ মতে আপোনালোকে 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেন্সিৰ মতে সম্পূৰ্ণ তথ্যখিনি জনাই দিম যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেন্সিৰ মতে এপ্লাই কৰি ল'ব পাৰিব গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব অলপ স্কিপ নকৰাকৈ কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আহিছে যদি তেওঁ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জয়েন হোৱা নাই ভিডিঅ'ৰ ডেসক্ৰিপচনত গৈ লিংক পাই যাব তাৰ পৰা আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জয়েন হ'ব পাৰে তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয় নতুনকৈ প্ৰায় 40,000 পদৰ কাৰণে ভেকেন্সি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে তো আপোনালোকক খুবেইটো এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম যে কোনটো ডিপাৰ্টমেণ্টৰ পৰা ভেকেন্সি কিনে আহিছে ভেকেন্সি মত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব দৰমহা কিমান দিয়া হ'ব আপোনালোকৰ কোনটো পোষ্টত কি শিক্ষাগত অৰ্হতা লাগিব সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব যিটো পোষ্টতে আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেন্সি মত এপ্লাই কৰি ল'ব পাৰিব তো বন্ধু বান্ধৱসকল নতুনকৈ যিকেইটা ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে ভেকেন্সিবোৰ আহিছে আপোনালোকৰ এছএছচিৰ তৰফৰ পৰা এছএছচি জিডিৰ কাৰণে নতুনকৈ ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে তো আপোনালোকে ভেকেন্সিৰ অভাৰভিউটো চাব পাৰে যে এছএছচি জিডিৰ তৰফৰ পৰা ভেকেন্সিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে 2025 বৰ্ষৰ এছএছচি জিডিৰ কাৰণে ভেকেন্সিৰ নটিফিকেশ্যন আহিছে অৰ্গেনাইজেশ্যন নামটো আপোনালোকে চাব পাৰে যে ষ্টাফ সিলেকশ্যন কমিশ্যনৰ তৰফৰ পৰা ভেকেন্সি কিনে আহিছে পোষ্টবোৰ আপোনালোকে চাব পাৰে যে কি পোষ্টৰ ভেকেন্সি আছে তো আপোনালোকে চাব পাৰে যে কনষ্টেবলৰ ভেকেন্সি আছে চিআৰপিএফৰ ভেকেন্সি আছে ৰাইফলমেন্সৰ ভেকেন্সি আছে এছএছএফৰ ভেকেন্সি আছে তো এনেধৰণে বিভিন্ন ডিপাৰ্টমেণ্টত ভেকেন্সিখিনি বগাই দিয়া হৈছে তো আপোনালোকৰ কাৰণে প্ৰায় 40,000 পদৰ কাৰণে ভেকেন্সি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ এছএছচিৰ ফালৰ পৰা তো আপোনালোকে এডভাৰটাইজমেণ্ট নাম্বাৰটো ইয়াতে চাব পাৰে আপোনালোকে ভেকেন্সি মত অনলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব টোটেল ভেকেন্সি আপোনালোকে চাব পাৰে যে 39,481টা পদৰ ভেকেন্সি আছে অল ওভাৰ ইণ্ডিয়া জব হয় অল ইণ্ডিয়াৰ সকলো প্ৰাৰ্থীয়ে ভেকেন্সি মত এপ্লাই কৰিব পাৰিব তো এছএছচিৰ ফালৰ পৰা প্ৰতি বছৰে বৃহৎ পৰিমাণৰ ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হয় য'ত আপোনালোকৰ এছএছচি জিডিৰ ভেকেন্সি থাকে প্ৰতি বছৰে আপোনালোকৰ 40,000 45,000 পদৰ ভেকেন্সি থাকে তো 2025 চনৰ কাৰণে আপোনালোকে চাব পাৰে যে 39,481টা পদৰ ভেকেন্সি আছে অল ওভাৰ ইণ্ডিয়া জব হয় অল ইণ্ডিয়াৰ সকলো প্ৰাৰ্থীয়ে ভেকেন্সিবোৰত এপ্লাই কৰিব পাৰিব আপোনালোকে অনলাইনৰ জৰিয়তে ভেকেন্সি মত এপ্লাই কৰিব লাগিব তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকৰ ভেকেন্সি মত এপ্লাই কৰি ল'ব গতিকে আপোনালোকে ভেকেন্সি মোৰ হ'ব ডিটেইলছখিনি চাই লওক তো যিকেইটা ভেকেন্সি আছে ভেকেন্সি মত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফিজ এটা দিব লাগিব আপোনালোকে চাব পাৰে যে আনৰিজাৰ্ভ ইডব্লিউএছ অ'বিচি কেণ্ডিডেটছে এশটকা এপ্লিকেশ্যন ফিজ দিব লাগিব এছচি এছটি ফিমেল কেণ্ডিডেটছে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে আপোনালোকে যিটো পে'মেণ্ট আছে পে'মেণ্ট আপোনালোকে অনলাইনৰ জৰিয়তে কৰিব লাগিব যিহেতু বহুত কেইটা পদৰ ভেকেন্সি আছে বৃহৎ পৰিমাণৰ ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে তো যিটো পোষ্টতে আপোনালোকৰ অৰ্হতা মিলে যিটো পোষ্টতে আপোনালোকে ইণ্টাৰেষ্টেড হয় ভেকেন্সি মত এপ্লাই কৰি ল'ব ভেকেন্সি মোৰ এজ লিমিট আপোনালোকে চাব পাৰে যে 18 বছৰ বয়সৰ পৰা 23 বছৰ বয়সৰ সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব মিনিমাম এজ লিমিট থাকিব আপোনালোকৰ 18 বছৰ মেক্সিমাম এজ লিমিট থাকিব আপোনালোকৰ 23 বছৰ লগতে আপোনালোকে সিলেকশ্যনো পাই যাব গভৰ্ণমেণ্টৰ ৰুল অনুযায়ী য'ত আপোনালোকে এছচি এছটি কেণ্ডিডেটৰ কাৰণে পাব 5 বছৰ অ'বিচি কেণ্ডিডেটৰ কাৰণে পাব 3 বছৰ আৰু পিডব্লিউবিডি কেণ্ডিডেটৰ কাৰণে পাব আপোনালোকে 10 বছৰৰ সিলেকশ্যন তো যিকেইটা ভেকেন্সি আছে ভেকেন্সি মত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব 10 পাছ যদি আপোনালোকে সিম্পল 10 পাছ কৰি থৈছে তেনেহ'লে আপোনালোকে ভেকেন্সি মত এপ্লাই কৰিব পাৰিব ইয়াৰ উপৰিও যদি আপোনালোকে 12 পাছ নাইবা ডিগ্ৰী পাছ কৰি থৈছে তথাপি কিন্তু আপোনালোকে ভেকেন্সিবোৰত এপ্লাই কৰিব পাৰিব মিনিমাম শিক্ষাগত অৰ্হতা হৈছে আপোনালোকৰ কাৰণে 10 পাছ তো যদি আপোনালোকে ইচ্ছুক হয় যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেন্সি মত এপ্লাই কৰি ল'ব যেহেতু বৃহৎ পৰিমাণৰ ভেকেন্সি আছে এছএছচি জিডিৰ কাৰণে ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে অৰ্থাৎ আপোনালোকৰ এছএছচিৰ তৰফৰ পৰা জেনেৰেল ডিউটি কনষ্টেবলৰ ভেকেন্সি আছে তো যদি আপোনালোকে সিম্পল 10 পাছ কৰি দিছে ভেকেন্সিবোৰত আপোনালোকে এপ্লাই কৰি ল'ব তো আপোনালোকে ইয়াত কেটেগৰিজ নাম্বাৰ অফ ভেকেন্সিটো চাব পাৰে যে মেলৰ কাৰণে কিমান ভেকেন্সি আছে ফিমেলৰ কাৰণে কিমান ভেকেন্সি আছে কোনটো কেটেগৰিত কিমান ভেকেন্সি আছে কোনটো ডিপাৰ্টমেণ্টত কিমান ভেকেন্সি আছে তো হ'ব ডিটেইলছখিনি আপোনালোকে ইয়াত নিজে এবাৰ চাই ল'ব তো মই যদি সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকক কৈ যাওঁ তেনেহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব তো আপোনালোকে ডিটেইলছখিনি নিজে এবাৰ ভালদৰে চাই ল'ব ইয়াৰ উপৰিও মই হোৱাটছআপ গ্ৰুপত দি দিম ডিটেইলছখিনি তো আপোনালোকে তাৰ পৰাও চাব পাৰিব ভেকেন্সি মোৰ সিলেকশ্যন প্ৰচেছটো আপোনালোকে চাব পাৰে যে আপোনালোকৰ ৰিটাৰ্ণ এক্সাম হ'ব ফিজিকেল টেষ্ট হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব পিছত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন হ'ব তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ভেকেন্সি মতে আপোনালোকে এপ্লাই কৰি ল'ব পাৰে যিহেতু বৃহৎ পৰিমাণৰ ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে প্ৰায় 40,000 পদৰ কাৰণে ভেকেন্সি আছে তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰীমূলক হৈছে যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব পাৰে কিবা সুধিব থাকিলে কমেণ্টত জনাব পাৰে তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে ধন্যবাদ